আজি আমি এইটো জনিয়া বজাৰত জনিয়া জিলা পৰিষদ ভিত্তিত আমাৰ কৰ্মীসকলে আপোনাৰ ইফতাৰৰ আয়োজন কৰিছিল। বিশেষভাৱে ৰুমি পাৰভিন মোৰ ওচৰতে আছে আৰু ৰুমিৰ হাজবেণ্ড মীৰ আব্দুল জব্বাৰ আমাৰ দলৰ ছেক্ৰেটাৰী হয় সমষ্টি লেভেলৰ, ব্লক লেভেলৰ। আৰু ৰুমি পাৰভিন জনিয়া জিলা পৰিষদৰ টিকেটৰ প্ৰত্যাশী তেখেতসকলে মই পৰিচয় কৰাই দিছোঁ। আৰু কেইবাজন আছে, বহুতে যোগাযোগ কৰি আছে। শক্তিশালীভাৱে ৰুমি পাৰভিন বিভিন্ন ঠাইত গৈ আছে। এতিয়া দলে সিদ্ধান্ত ল'ব। তেখেতসকলে আমাক মাতিছিল, দলীয় কৰ্মীসকলক মাতিছিল আশীৰ্বাদৰ লোৱাৰ কাৰণে আৰু ইফতাৰৰ আয়োজন কৰিছিল তেখেতসকলে। ৰমজান মাহ যিহেতু আমি একেলগে বহি ইফতাৰ কৰিলোঁ পবিত্ৰখনত। আৰু এতিয়া ঈদৰ পিছে পিছে পঞ্চায়ত নিৰ্বাচন ঘোষণা হৈ যাব, বেছি দিন নাই। যিসকল দাবীদাৰ তেখেতসকলে কুচকাৱাজ কৰি আছে, আমাৰ কলগাছিয়া জিলা পৰিষদ, জনিয়া জিলা পৰিষদ আৰু আপোনাৰ সত্ৰকোনাৰা মন্দিয়া জিলা পৰিষদ আৰু বৰবিটা চতলা জিলা পৰিষদ, 4টা জিলা পৰিষদ আছে আমাৰ। আৰু প্ৰত্যেক জিলা পৰিষদৰ পৰা টিকেট প্ৰত্যাশী তেখেতসকলে দলৰ লগত যোগাযোগ কৰি আছে। আমাৰ জনিয়া ZPCতো কেইবাজনে ভাবি আছে তেখেতসকলে, কিন্তু শক্তিশালীভাৱে ৰুমি পাৰভিন বিভিন্নজনৰ লগত যোগাযোগ কৰি আছে, বিভিন্ন জেগাত গৈ আছে। আজি বহু কৰ্মী, প্ৰায় 150-200 কৰ্মীক তেখেতসকলে ইনভাইট কৰিছিল, মোকো ইনভাইট কৰিছিল, আহিলোঁ, একেলগে ইফতাৰ কৰিলোঁ। এইখিনিয়ে উদ্দেশ্য। চাওক, পঞ্চায়ত নিৰ্বাচনটো লোকেল ইস্যু হয়। আপোনালোকে জানে যে পঞ্চায়ত বিধানসভা নিৰ্বাচনৰ ইস্যু বেলেগ থাকে, আপোনাৰ লোকসভা নিৰ্বাচনৰ ইস্যু বেলেগ থাকে। পঞ্চায়ত নিৰ্বাচনটো লোকেল ইস্যুজৰ ওপৰত ভিত্তি কৰি পঞ্চায়ত নিৰ্বাচন হয়। যোৱাবেলি আপোনালোকে থাকিব নিশ্চিতভাৱে। আপোনালোকে দেখিছে ইয়াৰ আগত যিবিলাক প্ৰতিনিধি আছিল, যোৱা পঞ্চায়তত জিলা পৰিষদ আমাৰ দখলত নাছিল, আঞ্চলিকো আমাৰ দখলত নাছিল, ব্যাপকভাৱে দুৰ্নীতি হৈছে। আমি বিচাৰোঁ ভাল মানুহ, উপযুক্ত মানুহ তেখেতসকলে নিৰ্বাচিত হৈ আহক, স্বচ্ছতাৰে কাম কৰক, সৰ্বসাধাৰণ ৰাইজৰ তেখেতসকলে কাম কৰক। শিক্ষিত যুৱক, শিক্ষিত যুৱতী আৰু দুৰ্নীতিমুক্তভাৱে কাম কৰাৰ মানসিকতা থকা মানুহখিনি আহক। আৰু আমি দলৰ ফালত তেনেকুৱা মানুহকে আমি প্ৰাধান্য দিওঁ। বিগত দিনতো আমি প্ৰতিনিধি বনাইছোঁ, আমি সেইটো চেষ্টা কৰোঁ যে ভাল মানুহ আহক, স্বচ্ছতাৰে কাম কৰা, সৰ্বসাধাৰণ ৰাইজৰ হৈ কাম কৰা মন মানসিকতা থকা মানুহ আহক। এই নিৰ্বাচনতো আমি বিচাৰিম শিক্ষিত যুৱক যুৱতী, যিসকল সৰ্বসাধাৰণ ৰাইজৰ লগত থাকি দুৰ্নীতি নকৰাকৈ ভাল কাম কৰিব, তেনেকুৱা মন মানসিকতা আমি বাছনি কৰি তেনেকুৱা মানুহক প্ৰাৰ্থিত্ব দিয়াৰ আমি চেষ্টা কৰিম। বাকী থাকিলে আপোনাৰ ইস্যুজটো আপোনালোকে জানে, এজ এ হ'ল আজি চৰকাৰ বিজেপিৰ চলি আছে। আপোনালোকে দেখি আছে আমাৰ অঞ্চলবিলাকত ডেভেলপমেণ্টৰ যি কাম যেনেকৈ হ'ব লাগিছিল, বিজেপি চৰকাৰে তেনেকৈ কৰা নাই। ইয়াৰ আগত কংগ্ৰেছ চৰকাৰ আছিল, স্বাধীনতাৰ পিছত 50 বছৰৰ অধিক কাল কংগ্ৰেছে সুযোগ পাইছে। আজি যোৱা প্ৰায় 9 বছৰ হৈ গ'ল বিজেপি, 10 বছৰ AGP আছিল। AGP আৰু বিজেপি একে নেচাৰৰে দল, দুটা দল একেলগে কাম কৰি আছে। আল্টিমেটলি বিজেপি আৰু AGPৰ 20 বছৰ আৰু কংগ্ৰেছৰ 50 বছৰ, এই 70 বছৰ। আৰু মাজত মাত্ৰ কেইবছৰমান শৰৎচন্দ্ৰ সিনহা ডাঙৰীয়া তেখেতৰ অলপ দিন কাৰ্যকাল আছিল। তো এই সময়ত আপুনি যদি চায়, অসমৰ কিছু অঞ্চলৰ ডেভেলপমেণ্ট চাব আৰু আমাৰ বিশেষভাৱে আমাৰ অঞ্চলবিলাকৰ ডেভেলপমেণ্ট চাব, আকাশ পাতাল পাৰ্থক্য। এই কথা বাৰ্তাবিলাক কিন্তু আমি বিধানসভাত ফাদিল কৰিছোঁ। আমি AIDFৰ বিধায়কসকলে চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ। এই বৈষম্যমূলক চৰকাৰৰ যি আচৰণ, বিগত দিনৰ চৰকাৰবিলাকো একে কৰি গৈছে, আজি বিজেপি হৈ একে ৰাস্তাতে গৈ আছে। আমাৰ মানুহৰ মাটিৰ পাট্টা দিয়া নাই, বসুন্ধৰা 1, 2, 3 চলি আছে, কিন্তু আমাৰ মানুহৰ মাটিৰ পাট্টা দিয়া নাই। ইয়াৰ আগতো পাট্টা দিয়া নাই। ইয়াৰ আগতো আপোনাৰ তৰুণ গগৈ ডাঙৰীয়া 15 বছৰ কাৰ্যকাল আছিল, তেখেতেও দিয়া নাই। এতিয়া হেমন্ত আৰু সোণোৱাল ডাঙৰীয়া 10 বছৰ কাৰ্যকালত আমাক মাটিৰ পাট্টা দিয়া নাই। তো আমাৰ মানুহৰ কাৰণে একেই আৰু তেখেতসকলে এই সমস্যাবিলাকতো আছে। ইয়াৰ উপৰি আপোনালোকে জানে গৰাখহনীয়াৰ সমস্যা, যিখিনি আমাৰ ৰাজ্যিক সমস্যাৰ কথা কৈছোঁ, গৰাখহনীয়াৰ সমস্যা আছে, আমাৰ মানুহৰ মাটিৰ পাট্টাৰ সমস্যা আছে, নাগৰিকত্বৰ সমস্যা আছে। আমাৰ অঞ্চলত ভাল বিদ্যালয় লাগে, স্কুল লাগে, কলেজ লাগে। বৰপেটা আজি বিশ্ববিদ্যালয় নাই। মই বাৰ দাবী উত্থাপন কৰি আছোঁ। বৰপেটা, গোৱালপাৰা, ধুবুৰী, মানকাছাৰ, শালমাৰা 4খন জিলা, প্ৰায় 200 কিলোমিটাৰ অধিক ঠাই, 50 লাখ পপুলেশ্যন, 50খনৰ অধিক মহাবিদ্যালয় আছে, কিন্তু এখন বিশ্ববিদ্যালয় এই চৰকাৰে আমাক দিয়া নাই। আজি অন্যান্য জায়গাত বিশ্ববিদ্যালয় হৈ আছে, কৰি আছে, ভাল কথা, কিন্তু আমাক কিয় নিদিব? তো এইবিলাক বহুত সমস্যা আমাৰ আছে। সেই সমস্যাবিলাক লৈ আমি বিধানসভাত যুঁজি আছোঁ। পাৰ্লিয়ামেণ্টত আমাৰ সদস্য নাই, দুৰ্ভাগ্যবশতঃ এইবাৰ আমাৰ নাই, প্ৰতিনিধি নাই। আৰু লোকেল পঞ্চায়ত লেভেলত যিহেতু তেখেতসকলৰ কোনো এছেম্বলি নাই, ক'তো ক'ব লগা নাই, কিন্তু পঞ্চায়ত প্ৰতিনিধি ভাল মানুহ হ'ব লাগে, উপযুক্ত মানুহ হ'ব লাগে, সৰ্বসাধাৰণ ৰাইজৰ লগত মিলি জুলি ৰাইজৰ দুখ দশাৰ বুজ লৈ তেখেতসকলৰ কাম কৰিব পৰা মন মানসিকতাৰ মানুহ লাগে। তেনেকুৱা মানুহ বাছনি কৰি আমি এইবাৰ কেণ্ডিডেটছাৰ দিম আৰু নিৰ্বাচিত কৰাৰ চেষ্টা কৰিম।
মুখ্যমন্ত্ৰী এজন সাংঘাতিক সাম্প্ৰদায়িক ব্যক্তি। অসমৰ মুখ্যমন্ত্ৰীজন তেখেতে গোটেই অসমৰে মুখ্যমন্ত্ৰী শপত লৈছিল যে মই পক্ষপাতিত্বমূলক নকৰাকৈ সকলোৰে কাম কৰিম, কিন্তু সদায় তেখেতে পক্ষপাতিত্বমূলক আচৰণ কৰে। তেখেতে কিছুমান জাতি জনগোষ্ঠীৰ প্ৰতি কাম কৰা তেখেতৰ মন নাই আৰু খোলাখুলিকে সেইবিলাক কৈ দিয়ে। তেখেতৰ সেই আচৰণ, তেখেতৰ কথা বাৰ্তা এইবিলাক ফুটি উঠিছে। গতিকে সাম্প্ৰদায়িক এজন ব্যক্তি, স্বৈৰাচাৰী এজন ব্যক্তি। বিজেপিৰ এই স্বৈৰাচাৰিতা আৰু সাম্প্ৰদায়িকৰ বিৰুদ্ধে আমি যুঁজি আছো, যুঁজি থাকিম অনাগত দিনত। উপাধ্যক্ষকতো কংগ্ৰেছীসকলে কৈ আছে তেখেতসকলে আক্ৰমণ কৰা নাই, তেখেতসকলে প্ৰতিবাদ কৰিব গৈছিল। তেনেকুৱা ধৰণৰ উপাধ্যক্ষ ঠেলি ৰাস্তা উলিয়াই তেখেতে আহি গ'ল, তেনেকুৱা কিবা এটা হ'ল, এই কথাখিনি কৈ আছে। এতিয়া আক্ৰমণ হৈছে নে নাই এইটো ইনকুৱাৰী দিছে, প্ৰিভিলেজ কমিটিত মেটাৰটো স্পীকাৰে দিছে। গতিকে তাতে হয়তো নিশ্চিত হ'ব আক্ৰমণ কৰিছিল নে নাই, মই দেখা নাই যিহেতু। কিন্তু এটা কথা ঠিক, আপোনালোকে দেখিছে উপাধ্যক্ষজন আপোনাৰ এইটো ৰূপজ্যোতি কুৰ্মীৰ যিটো আচৰণ কৰিলে, বিৰোধীক খেদি আহিলে, মাৰিব আহিলে, তাতে উপাধ্যক্ষৰ ভূমিকাটো সন্তুষ্টজনক নাছিল। উপাধ্যক্ষ ৰূপজ্যোতি কুৰ্মীক ছাছপেণ্ড কৰিব লাগিছিল, কিন্তু বিৰোধী হুলস্থুল কৰি থাকিল। বিৰোধীয়ে তেখেতৰ শাস্তি বিচাৰিলে, তেখেতে এৰ্জন কৰি গুচি গ'ল আৰু তাক সামান্য মাফ খোজাৰ সুযোগ এটা দি তেখেতে স্কেপ কৰিলে। আৰু বাহিৰত গৈ উপাধ্যক্ষ ডাঙৰীয়া আকৌ জাষ্টিফাই কৰি আছিল যে বিৰোধীৰ বিধায়কসকলে যদি ৰূপজ্যোতি কুৰ্মীক টকাটাকি নকৰিলেহেঁতেন হয়তো ঘটনাটো নঘটিলেহেঁতেন, ৰূপজ্যোতি তেনেকুৱা নকৰিলেহেঁতেন, এনেকুৱা ধৰণৰ কৈ ৰূপজ্যোতিক আৰু ক্লিন চিটে তেখেতে দি আছিল। এই ধৰণৰ কথা বাৰ্তা লৈ আৰু ডেপুটি স্পীকাৰ, আমাৰ স্পীকাৰ মহোদয় আছে দৈমাৰী ডাঙৰীয়া, তেখেতে বহুত ছিনিয়ৰ মানুহ, ৰাজ্যসভাৰ সাংসদ আছিল। আমি তেখেতৰ লগত তাল মিলাই মোটামুটি ঠিকে চলি আছে। কিন্তু উপাধ্যক্ষজন আৰু এক খাপ চৰা। যিয়ে নহওক, অধ্যক্ষৰ আসনৰ এটা সন্মান আছে, আমি সন্মান কৰোঁ। খুব বেছি কথা মই ক'ব বিচৰা নাই বাহিৰত আপোনালোকক, বিধানসভাৰ ভিতৰত বা কমিটিবিলাকত যেতিয়া প্ৰয়োজন পৰিব কম। কিন্তু উপাধ্যক্ষ হাউচৰ মুৰব্বী হয়, উপাধ্যক্ষ অধ্যক্ষ দুয়োজনে হাউচৰ মুৰব্বী হয়, হাউচৰ শাসক বিৰোধী সকলো বিধায়কসকলৰ তেখেতসকলৰ গাৰ্জিয়ান। গতিকে সকলোৰ প্ৰতি সমদৃষ্টি থকাটো দৰকাৰ। কিন্তু সেইবিলাক আমি উপাধ্যক্ষৰ দেখিছোঁ বিগত দিনবিলাকত তেখেতে আমি তেনেকুৱা পোৱা নাই। একেবাৰে সঠিক আছিল। ৰূপজ্যোতি কুৰ্মী এজন শাসক পক্ষৰ 4 বাৰৰ বিধায়ক, এজন ছিনিয়ৰ বিধায়ক। নিজৰ জাগাৰ পৰা উঠি বিৰোধীক খেদি আহিছে, মাৰিব আহিছে, মাইক ভাঙিব আহিছে। এই সব যদি কৰে, আমাৰ এইটো প্ৰতীকী আন্দোলন আছিল। জেওৰা মানে কি? জেওৰা মানে বেৰা দিয়া। এইফালৰ পৰা গৰু ছাগলী যাতে আহিব নোৱাৰে, কোনোবা আক্ৰমণকাৰী আহিব নোৱাৰে। জেওৰা মানে পথাৰত কিয় জেওৰা দিয়ে? পথাৰত জেওৰা দিয়ে যে ছাগলী গৰু মহে যাতে খেতি খাব নোৱাৰে। মানুহে ঘৰৰ বেৰা জেওৰা দিয়ে, চুৰ ডকাইত যাতে ঘৰত সোমাব নোৱাৰে। এতিয়া আমাৰ বিৰোধীৰতো চৰকাৰে কাম ভালদৰে নকৰে, তাতে বিধানসভাত থাকি আমি অসমৰ জনতাৰ সমস্যাবিলাক উত্থাপন কৰিম। সেই যদি শাসক পক্ষৰ বিধায়কে আক্ৰমণ কৰিব আহে, তো বেৰা দি বন্ধ কৰি দিয়াই ভাল। এটা এটা প্ৰতীকী আন্দোলন আমাৰ আছিল, যাতে লাজ পাই ভৱিষ্যতে তেনেকুৱা কাম তেখেতসকলে নকৰে। কৈছে, বহু কথাই কৈছে, বহু কথা বাহিৰত নাহে, বহু কথা মিডিয়াত অহা নাই। তাততো হুলস্থুল যেতিয়া হৈ থাকে সব কথা ক্লিয়াৰো নহয়, বহুত কথা আপোনাৰ নাপায়। আচল কথা হ'ল যে মুখ্যমন্ত্ৰী টুইষ্ট কৰি ভাল পায়। তেখেতে সঁচাক মিছা বনায়, মিছাক সঁচা বনাব পাৰে, এন্ধাৰক পোহৰ, পোহৰক এন্ধাৰ বনা বহুত এক্সপাৰ্ট আমাৰ মুখ্যমন্ত্ৰীজন এইবিলাক কাম কৰি। তেখেতে চাহ জনগোষ্ঠীৰ কথা কৈ বা উপাধ্যক্ষ ট্ৰাইবেল মানুহ বুলি এইটো কৈ এটা বেলেগ ফালে চেণ্টিমেণ্ট এটা ক্ৰিয়েট কৰি বেলেগ ফালে পৰিৱেশ এটা বেয়া কৰাৰ কাৰণে সেই জনগোষ্ঠীৰ মানুহক এটা উচতনি দিয়াৰ তেনেকুৱা ধৰণৰ এটা বক্তব্য, যিটো মুখ্যমন্ত্ৰীৰ মুখৰ পৰা দুৰ্ভাগ্যজনক। তেখেতেটো কৰিব নালাগিছিল। চাহ জনগোষ্ঠীৰ মানুহ বুলি চৰৰ বিধায়কক খেদি মাৰিব আহিব নেকি? আমিতো এইটো কথাটো ক'ব পাৰিলোহেঁতেন যে চাহ জনগোষ্ঠী বুলি চৰ, এতিয়া চাহ জনগোষ্ঠীৰ কোনোবা প্ৰতিনিধি বিধায়ক বুলি সেইজনৰ অপৰাধ তেখেতৰ কাৰণে মাফ নেকি? জনগোষ্ঠীৰ প্ৰতি আমাৰ সন্মান আছে, জনগোষ্ঠীৰ প্ৰতি আমাৰ মৰম আছে। বুজিছো, এইটো আণ্ডাৰষ্টুড। চাহ জনগোষ্ঠীৰ বিৰুদ্ধে আমি ক'ত গ'লো? এই ৰূপজ্যোতি বোলা মানুহ যিজনে কয় মোৰ মূৰ গৰম, মোৰ মাথা গৰম, মোৰ খং উঠে, মই আৰু কিবা কিবি, তেখেতে নিজে কয়, সেই ৰূপজ্যোতা বুলি মানুহজনৰ বিৰুদ্ধেহে আমাৰ আন্দোলন আছিল। আমাৰ কোনো জনগোষ্ঠী কাৰো প্ৰতি আন্দোলন নাই। বিধানসভাৰ যিজন সদস্য বিজেপিৰ যিজন গুণ্ডা প্ৰবৃত্তিৰ সদস্য, কথা কথাই খং উঠে, তেখেতে আৰু একো বুজি নাপায়, নিজে স্বীকাৰ কৰে যে মই এজন এনেকুৱা উদ্ভণ্ডালি কৰা মানুহ, মাজে মাজে স্বীকাৰো কৰে আধা উদ্ভণ্ডালি কৰা মানুহ। সেইজন ব্যক্তিৰ বিৰুদ্ধেহে আমাৰ আন্দোলন আছিল, সেইজন ব্যক্তিৰ বিৰুদ্ধে আমাৰ বক্তব্য আছিল। এইটো চৰকাৰে বহুত ঘৃণনীয় কাম কৰিছে। সাংবাদিকসকল প্ৰশ্ন কৰিবই। সাংবাদিকে শাসক হওক বিৰোধী হওক যিকোনো তেখেতসকলক প্ৰশ্ন কৰাৰ অধিকাৰ আছে। গতিকে এনেকুৱা ধৰণৰ জেলত সোমাই দি গ্ৰেপ্তাৰ কৰি কোনোবা এজনৰ কণ্ঠৰোধ কৰিব বুলি মই নাভাবোঁ। এজন দেলুৱাৰক গ্ৰেপ্তাৰ কৰিব, 100 দেলুৱাৰ ওলাব, 100 জনক গ্ৰেপ্তাৰ কৰিব, 1000 দেলুৱাৰ ওলাব। গতিকে এনেকুৱা সাংবাদিকৰ কণ্ঠ ৰোধ কৰা এইটো এই বিজেপি চৰকাৰে কৰি আছে। আপোনালোকে দেখিছে দিল্লীৰ পৰা দিছপুৰলৈকে
ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত অকল সাংবাদিকে নহয়, সাংবাদিক কিছুমান বুদ্ধিজীৱী চৰকাৰৰ বিৰুদ্ধে কথা ক'লে সেইসকলৰ মুখ কেনেকৈ বন্ধ কৰিব পৰা যায়, এই কামবিলাক এই অপাৰেশ্যন বিজেপি চৰকাৰৰ নেতৃত্বত চলি আছে, তাৰে এটা অংশ আছিল। কিন্তু এইটো কৰি ছাকচেছ নহ'ব তেখেতসকলে, আৰু এইটো বহুত ঘৃণনীয় কাম কৰিছে। কোৰ্টে তামাচা দিলে নহয়, দুদিন জবৰদস্তি পুলিচ আৰু পুলিচৰ মিছ ইউজ। অসম পুলিচৰ প্ৰতি আমাৰ আহ্বান থাকিল, আপোনালোকে অন্ধভাৱে কাৰো ডিক্টেশ্যনত কাম নকৰিব, ৰুল ৰেগুলেশ্যন ফ'ল' কৰি আপোনালোকে কাম কৰক।